Hey everyone, I hope you all are doing great. So jihetu moi Sibsagar le ahi asilo to aji ratipa 8:30 moi Sibsagar ahi palu aru ya station yar pa ami jot room amar book korisilo tar pa dada jon ahi ase mak nibole station leke to take deok bisari kunkhinde ase ba aru ya dada jon nibo ahise amak তো বলো কেতিয়া যাও হোটেল লৈকে গৈ পাই কিনে আকৌ আমি উলাই যাব লাগিব তো সোনকালে গৈ কিনে কিবা এটা খাই লবি ভোক লাগিছে যেহেতু আৰু আমি য'ত আছো এয়া আহি পালো ইমান ধুনীয়া হয় পৰিবেশখিনি গোটেই চাৰিওফালে ইমান ফুল তাৰপিছত আমাৰ যোন ৰুম আছিলে ৰুমটোৰ বাহিৰতে এনেকৈ কপৌ এজোপা এনেকৈ আছে ইমান ফুলিছে ধুনীয়াকে আৰু ধুনীয়া মানে বহুত বেছি ধুনীয়া আমি দেখি পেলাই মানে ইমান মনটো ভাল লাগি গ'ল নহয় আৰু তাৰপাছত গা পা ধুই পেলাই ৰেডি হ'লো ওলাই যাব কাৰণে আৰু এই কপৌ ফুল জোপাই যে একদম মনটো ইয়াতে ৰৈ আছে আৰু বাকীখিনি জেগাও দেখুৱাই দিছোঁ আপোনালোকে আহিলেও ইয়াতে আহিব পাৰে পৰিবেশ এটা তাৰপিছত আমি আহিলো কাৰেংঘৰলৈ কাৰেংঘৰ আছে শিৱসাগৰৰ গড়গাঁৱত এই কাৰেংঘৰটো হেনো প্ৰথমতে 1751 খ্ৰীষ্টাব্দত প্ৰমত্ত সিংহই তেওঁৰ ৰাজত্বকালত শিল আৰু কাঠেৰে নিৰ্মাণ কৰিছিল আৰু তাৰপিছত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1752 খ্ৰীষ্টাব্দত ইটা আৰু শিল আদিৰে এই 7 মহলীয়া কাৰেংঘৰটো নিৰ্মাণ কৰিছিল এয়া আমি ভিতৰৰ ফালে সোমাই আহিছোঁ বলকচোন চাওঁ আৰু ভিতৰৰ ফালে কেনেকুৱা হয় এয়া ভিতৰত এটা কোঠা আছে কোঠাটো অকণ আন্ধাৰ হৈ আছে এইটো চাগে শুৱনি কোঠা হ'ব তেওঁলোকৰ বিৰাটেই ধুনীয়া পৰিৱেশ তাৰপিছত আমি গ'লো শিৱদৌল কাৰেংঘৰৰ পৰা শিৱদৌল আহিবলৈ আধা ঘণ্টামান লাগে তাৰপিছত বাহিৰতে থকা দোকানকেইখনৰ পৰা চাকি ধূপ এনেকৈ লৈ ল'লোঁ আৰু এয়া বলকচোন যাওঁ ভিতৰলৈ সোমাই আৰু ভিতৰলৈ আহি ইয়াতে চাকি জ্বলোৱাৰ ব্যৱস্থা আছিলে তাতে চাকিখিনি জ্বলাই ল'লোঁ আৰু তাৰপিছত হোটেললৈকে আহিলোঁ আৰু আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কালি নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই